হেল্ল' টেট পৰীক্ষাৰ্থী ছাৰ বাইদেউসকল, আজি আমি আপোনালোকৰ ওচৰত লৈ আহিছোঁ বহুত গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকে জানে সেইটো হ'ল আমাৰ কি জ্যামিতিৰ যিটো ধাৰণা সেইটো। আৰু এই জ্যামিতিৰ ধাৰণা আমি হয়তো বহুতে অকণমান কি হয় উখোজা লাগে, বহুত অকণমান আমি টান পোৱা শুনিছোঁ। গতিকে আপোনালোকক মই এটা অনুৰোধ কৰিম যে এই ভিডিঅ'টো আপোনালোকে খুব ভালদৰে আপোনালোকে মনোযোগেৰে গোটেইখিনি চাব আৰু আপোনালোকৰ যদি পছন্দনীয় যদি হয়, যদি ভাল লাগে, আপোনালোকে নিশ্চয় এটা ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ ছাবস্ক্ৰাইবে আমাক আৰু পিছৰ ভিডিঅ'বিলাক বনাবলৈ বহুতখিনি আমাক কি কৰে এনেকৈ শক্তি দিয়ে। গতিকে এই জ্যামিতি একদম সহজভাৱে আমি কি কৰিম, ডিটেইলছ আমি কনচেপ্টখিনি দিম। আপোনালোকে কি কৰিব, যিকোনো প্ৰশ্ন আহিলে এই কনচেপ্টৰ পৰা আপোনালোকে 100% আপোনালোকে কৰিব পাৰিব। গতিকে আমি আৰু বেছি কথা নাপাতো, আমি আগবাঢ়ো। এই জ্যামিতিৰ প্ৰথম পাৰ্টত আমাৰ আহিছে চিলেবাছ হিচাপে আমি কৈছোঁ যে বিভিন্ন আকাৰ, ৰেখাখণ্ড, ৰশ্মি, কোণ আদিৰ বিষয়ে ধাৰণা আৰু বোধশক্তি, কোণৰ প্ৰকাৰ, ত্ৰিভুজ, চতুৰ্ভুজ এইবিলাক। গতিকে আমি প্ৰথমতে আমি চাওঁ বিভিন্ন আকাৰ। এতিয়া বিভিন্ন আকাৰ বুলি ক'লে কি বুজি পাব? এতিয়া ধৰক আমি য'ত আছোঁ তাৰে যদি আমি চাৰিওফালে যদি আমি চাওঁ, তেতিয়াহ'লে আমি কি দেখা পাম? বিভিন্ন আকাৰৰ বস্তু, বিভিন্ন আকাৰ আমি আকৃতিৰ বস্তু দেখিবলৈ পাম। যেনেকৈ কওক, এতিয়া মই ক্লাছৰুমত থিয় হৈ আছোঁ, মোৰ লগত এটা কি আছে ব্লেকবোৰ্ড বা হোৱাইট বোৰ্ড আছে। ইয়াৰ আকাৰটো চেয়াৰ, টেবুল আছে। তাৰপিছত আপোনাৰ কি আছে, আমাৰ হয়তো ফেন আছে, আমাৰ ৱাল আছে, খিৰিকী আছে, দৰজা আছে। এনেকৈ আমাৰ কি হয় বহুত ধৰণৰ আমাৰ চাৰিওফালে বস্তুবিলাক আমি দেখা পাই আছোঁ। আৰু গোটেই বস্তুবিলাকৰ কি আকাৰ জানো একেই নহয়? সেইবিলাক আকাৰ কি হয় আমাৰ বেলেগ থাকে, হয়নে? সেইবিলাক আকাৰ আমাৰ বেলেগ। গতিকে সেইবিলাক হ'ল আমাৰ বিভিন্ন আকাৰ। গতিকে এই আকাৰবিলাকৰ বিষয়ে আমি এনেকৈ কিছুমান আকাৰ বা কিছুমান আমি যদি ৰাস্তাত যদি যাওঁ, দেখা যায় কি ৰাস্তাবিলাক কেতিয়াবা একা বেকা হৈ থাকে। আমি যদি দূৰৰ যদি আমি বা ওচৰত যাই যদি আমি পাহাৰ পৰ্বত এইবিলাক যদি চাওঁ, হিলছ এইবিলাক কি থাকে? সমান থাকে জানো? নাথাকে। এইবিলাক কি হয় উখোহা থাকে, হয়নে নাই? খলা বমা থাকে তাতে। এনেকৈ তাৰমানে দেখা যায় যে এই আকাৰবিলাক আকৃতিবিলাক এইবিলাক কি হয়। আৰু আমাৰ যদি আমাৰ টেবুলৰ পিঠিটো চাওঁ কিমান ধুনীয়া স্মুথ থাকে, এইটো আমাৰ সমতল। এইবিলাক আমাৰ সমতল পিঠি। এইবিলাক আমাৰ আয়তাকাৰ। এটা আকাৰ ল'লে কিহৰ আকাৰ ল'লে? আয়তৰ আকাৰ ল'লে। কিছুমান ত্ৰিভুজাকাৰ আকাৰ আছে, কিছুমান আমাৰ কি গোল আছে, বলৰ নিচিনা আকাৰ আছে, হয়নে নাই? গতিকে এনেকুৱা আমাৰ এইবিলাকেই হ'ল আমাৰ আকাৰ। আকাৰ মানে কি যে বিভিন্ন ধৰণৰ আমাৰ কি আকৃতি আৰু আকাৰৰ আমাৰ বস্তু আমি দেখিবলৈ পাওঁ। সেইবিলাক হ'ল আমাৰ আকাৰ। গতিকে আমি আহোঁ মেইন বস্তু হ'ল আমাৰ এটা আছে কি বিন্দু। এই বিন্দুটো সিমান নহয়, বহুত প্ৰয়োজনীয় বস্তু, কিন্তু আমি চবেই জানো। কিন্তু বিন্দুৰ পৰা আমাৰ কি প্ৰশ্ন অহাটো সম্ভাৱনা বেছি থাকে। বিন্দুৰ পৰা আহে। এতিয়া চাওক বিন্দুনো কি? এতিয়া ধৰক আপোনাৰ ঘৰত যদি আপোনাৰ কাঠ মিস্ত্ৰী লগাইছে, তে কাঠ মিস্ত্ৰী কি কৰে? কাঠ এটুকুৰা যেতিয়া আমাক কাটিব লাগিব, তাতে আমাক কাঠ পেঞ্চিলেৰে কি কৰে? তাতে এটা ফুট দি লয়। তাই ফুটটো কি কৰে? যে এটা পজিশ্যন, এটা স্থান কি কৰে নিৰ্ধাৰিত কৰে যে ইয়াৰ পৰা আমি কি কৰিম কাটিম, বা ইয়াৰ পৰা আমি জোখ ল'ম কিমান হ'ব। গতিকে এই যিটো আমাৰ ফুট চিহ্ন এটা দিয়া হয় যে, গতিকে সেই ফুটটোকে আমি কি ক'ব পাৰোঁ? এইটো এটা বিন্দু। এনেকৈ আমাৰ এটা ফুট দিলে, এই ফুটটোৱে হ'ব আমাৰ কি হ'ব? বিন্দু। বিন্দু মানে কি? এটা ফুট। যিটো ফুট আমি কি কৰোঁ? ব্যৱহাৰ কৰোঁ। আমি কি কৰোঁ? বস্তু এটাৰ কি অৱস্থান নিৰ্ণয় কৰাৰ কাৰণে। আৰু সেইটোকে আমাৰ ফুট বুলি কোৱা হয়। আৰু সেইটো আমাৰ কি হ'ব? বিন্দু। এই বিন্দু আমাৰ এই ফুটটোকে আমি বিন্দু বুলি ক'ব পাৰোঁ। এতিয়া এই বিন্দুত আমাৰ কিছু ধৰ্মৰ কথা যদি আমি কওঁ, এই যিটো বিন্দু, এই বিন্দুটোৰ আমি কি ক'ব পাৰোঁ যে ইয়াৰ কোনো আকাৰ নাই। কি আকাৰত? ইয়াৰ কোনো চাইজ নাই। এইটো আমি সৰু কৰি দিব পাৰোঁ। যিমান সৰু কৰি দিব সিমানেই তাৰমানে ভাল, সিমানে
নিৰ্দিষ্ট পইণ্ট আমি পাম। ইয়াৰ কোনো আকাৰ নাই আৰু ইয়াৰ কোনো কি নাই, লেন্থ নাই, ইয়াৰ কোনো দৈৰ্ঘ্য নাই। বিন্দুৰ দৈৰ্ঘ্য, বিন্দুৰ এইবিলাক আহিব হ'ল। বিন্দুৰ কি কি নাই, বিন্দুৰ দৈৰ্ঘ্য আৰু ইয়াৰ প্ৰস্থও নাথাকে। দৈৰ্ঘ্য আৰু প্ৰস্থ নাথাকে। বিন্দুৰ কি নাথাকে, দৈৰ্ঘ্য আৰু প্ৰস্থ নাথাকে। আৰু কি নাথাকে বিন্দুৰ, বিন্দুৰ কোনো আয়তন, বিন্দুৰ আয়তনো নাথাকে, নাথাকে। বিন্দুৰ কোনো দিশ নাথাকে, যে কোনফালে যাব সেইটো কোনো দিশও নাথাকে। তাৰ বিন্দুৰ কোনো ডাঠ নাথাকে, মোটা পাতল এইবিলাকৰ ডাঠ নাথাকে। গতিকে আমি বিন্দু কি, বিন্দুৰ দৈৰ্ঘ্য প্ৰস্থ নাথাকে, বিন্দুৰ ডাঠ নাথাকে, বিন্দুৰ আয়তন নাথাকে, বা বিন্দুৰ আমি কেতিয়াও আমি কালিও নোলাওঁ, কালিও নাথাকে। থাকে যিটো সেইটো আমি কি বিন্দু, যাক আমি ইমান সৰু যে আমি এইটো নেগলিজিবল নাই বুলি ক'ব পাৰোঁ। সেইকাৰণে আমি এইটো কেতিয়াও আমাৰ বিন্দুৰ কালি ওলাবলৈ নিদিয়ে। গতিকে সেয়া হ'ল বিন্দু। গতিকে এই বিন্দুৰ লগত আমাৰ পিছত কি আছে, আমাৰ ৰেখা। এই ৰেখাৰ লগত আমাৰ বিন্দুৰ কি আছে, সম্পৰ্ক আছে, ৰেখাংশ। এতিয়া ধৰক এইটো এটা বিন্দু, এইটো এটা বিন্দু, এটা বিন্দু পালোঁ, ডট এটা দিলোঁ। গতিকে এই বিন্দু দুটাৰ মাজৰ যিটো আমাৰ দূৰত্ব, এই দূৰত্ব আমিতো এনেকৈ লাইন টানিম। এইটো কি বুজাব, এই বিন্দু দুটাৰ মাজৰ দূৰত্ব। গতিকে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব ওলাবলৈ আমি যিটো আঁচ টানি দিলোঁ, এই আঁচটোকেই কোৱা হ'ব কি, এটা ৰেখাখণ্ড, এটা ৰেখা। এইটো আমাৰ কি হ'ব, এটা ৰেখাখণ্ড, বুজিছে? এইটো হ'ব এটা ৰেখাখণ্ড। আৰু এই বিন্দু দুইফালে দুটা বিন্দু আছে, শেষ। এই বিন্দু দুটাক কি বুলি কোৱা হয়, প্ৰান্ত বিন্দু বুলি কোৱা হয়। তাৰ শেষৰ বিন্দু, আদি বিন্দু, আৰু এইটো হ'ব অন্তিম বিন্দু। আৰু এই বিন্দু দুটাক আমাৰ কি বুলি কোৱা হ'ব, প্ৰান্ত বিন্দু। এইটো হ'ব আমাৰ ইনিচিয়েল পইণ্ট, এইটো হ'ব ফাইনেল পইণ্ট, লাষ্টৰ এণ্ড পইণ্ট। গতিকে এটা ৰেখাখণ্ড আমাৰ কি দেখা যায়, ইয়াত আমাৰ দুটা এণ্ড পইণ্ট থাকে, তাৰ শেষ বিন্দু থাকে, আদি আৰু অন্ত বিন্দু থাকে, দুটা থাকে। এইটো আমাৰ এটা আহিবলগীয়া প্ৰশ্ন হ'ব পাৰে যে এডাল ৰেখাখণ্ডৰ কেইডাল, এডাল ৰেখাখণ্ডৰ আপোনাৰ কেইটা, আপোনাৰ এডাল ৰেখাখণ্ডৰ আপোনাৰ কেইটা শেষ বিন্দু থাকে, দুটা। এটা হ'ল আদি বিন্দু, এইটো শেষ, এইফালে নাই, আৰু এটা হ'ল অন্তবিন্দু, দুটা, এটা, তিনিটা, ওপৰৰ এটাও নহয়, সেনেকৈ হ'ব পাৰে। তেতিয়া আমি কি বুলি ক'ব লাগিব, যে দুটা শেষ বিন্দু থাকে আমাৰ এডাল ৰেখাখণ্ড। এতিয়া যদি আমি কওঁ এই ৰেখাখণ্ডডালৰ কিমানটা বিন্দু আছে, ৰেখাখণ্ডডালত এইটো যদি সোধে যে এটা ৰেখাখণ্ডৰ কেইটা বিন্দু আছে, এইবিলাক কি, এইটো আমাৰ কি আঁচ। এনেকৈ যদি আমি সৰু 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 যদি আমি বিন্দু যদি দিওঁ, 100টা, 1000, 2000, 5000, এনেকৈ হাজাৰ হাজাৰ যদি আমি কি দি থাকোঁ, বিন্দু দি থাকোঁ একেটা পইণ্টতে, সেইবিলাক লগ লাগি কি হ'ব, একোটা ৰেখাখণ্ডৰ নিচিনা, এটা আঁচৰ নিচিনা চিন হ'ব। হ'বনে নাই? নিশ্চয় হ'ব। যদি হয় তেতিয়াহ'লে আমি তাক কি বুলি ক'ম, ৰেখাখণ্ড বুলি ক'ম। তাৰ ইয়াত আমি কেইটা বিন্দু দিছোঁ আপুনি হিচাপে কৰিব নোৱাৰে। তাৰমানে কি বুজাইছে, এটা ৰেখাখণ্ড যদি থাকে আৰু সেই ৰেখাখণ্ডৰ দুটা প্ৰান্ত বিন্দুৰ মাজত অসংখ্য কি থাকে, বিন্দু থাকিব পাৰে। কিমান বিন্দু থাকিব, অসংখ্য বিন্দু থাকিব পাৰে, বা বিন্দু থাকে, অসংখ্য বিন্দু থাকে, মনত ৰাখিব। এতিয়া আমাৰ কথাটো হ'ল, এইটো আমাৰ ৰেখাখণ্ড বুলি আমি ক'লোঁ। এই ৰেখাখণ্ড আমি যদি 1,00,000 কাগজ লৈ যদি আমি এনেকৈ ভাঁজ কৰি দিওঁ, তেতিয়া এটা আঁচৰ নিচিনা এটা চিন বহি যায়, সেইটো এটা ৰেখাখণ্ড, বুজিছেনে? আৰু যদি আমি কোৱা হয় এই ৰেখাখণ্ডডালৰ যদি আমি দুয়োফালে যদি এনেকৈ যদি আমি বঢ়াই গৈ থাকোঁ, এইটো আমি কি বুজাইছে, এইটো আমি চিন, কি চিন দিছোঁ, কাৰ চিন দিছোঁ। এই কাৰ চিনে কি বুজাইছে, অৰ্থটো কি বুজাইছে, যে এই আঁচডাল এইফালেও বহুত দূৰলৈকে আছে, এইফালেও, তাৰ সীমা আমি দেখুওৱা নাই। তাৰমানে অসীমলৈ গৈ আছে সেইটো। এইফালে আমাৰ অসীমলৈ
বঢ়াই দিয়া হৈছে তেতিয়াহ'লে এই ৰেখা তেতিয়া ইয়াৰ নামটো কি পাব তেতিয়া আমি ইয়াক কি বুলি ক'ম এই ৰেখা বুলি ক'ম এইটো আমাৰ কি বুলি ক'ম ৰেখা যেটা আমি লাইন বুলি ক'ম বুজিছেনে এইটো আমাৰ ৰেখা এই ৰেখাটো আমি কি পালো যে এডাল ৰেখাখণ্ডক যদি আমি দুয়োফালে যদি অসীমলৈ যদি বঢ়াই গৈ থকা যায় তেতিয়াহ'লে আমাৰ যিটো হ'ব তাক কি বুলি কোৱা হ'ব ৰেখা বুলি কোৱা হ'ব তেতিয়াহ'লে আমি এই ৰেখাৰ পৰা যদি আমি এটা অংশ যদি কাটি লওঁ যে ইয়াতে আমি ল'লো ইয়াতে যদি এটা অংশ আমি ৰেখাৰ পৰা যেতিয়া কাটি এনেকৈ ল'ম তে সেইটোৱে হ'ব আমাৰ কি এই ৰেখাখণ্ড হ'ব ৰেখাখণ্ড মানে কি ৰেখাৰ এটা খণ্ড ৰেখাৰ এটা পাৰ্ট এ পাৰ্ট অফ দ্য লাইন that is the what line segment সেইটো হ'ব আমাৰ ৰেখাখণ্ড গতিকে আমাৰ দেখা যায় যে ৰেখাখণ্ড হ'লে আমাৰ কি হ'ব ইয়াতে খণ্ড লৈছো এইফালেও যোৱা নাই আগবাঢ়ি এইফালেও অহা নাই কোনোফালে নাযায় এইটো জাষ্ট তাতে সীমিত হৈ থাকে তাহলে তাৰ দুটা হেক বিন্দু থাকে আগতে কৈছো আৰু এইটো যদি আমাৰ ৰেখা বুলি কয় ইয়াৰ লগত আমাৰ যে পাৰ্থক্য যদি আমি ৰিজাই চাওঁ তেতিয়া দেখা যায় যে ইয়াৰ কোনো কি নাই হেক বিন্দু নাই এইফালৰ পৰা গৈ আছে এইফালৰ পৰা গৈ আছে হেক হোৱা নাই তাৰমানে কি বুজাই গৈছে যে এটা যদি আমাৰ ৰেখাখণ্ড এডাল ৰেখাখণ্ড কি দুটা হেক বিন্দু থাকে আৰু সেই ৰেখাখণ্ড যদি আমাৰ কি হয় এটা ৰেখা যদি হয় তাৰ আমাৰ কোনো হেক বিন্দু নাথাকে আদি আৰু অন্ত বিন্দু নেথাকে কাৰ ৰেখাৰ নাথাকে যদি কোৱা হয় যে এডাল ৰেখাৰ দুটা আদি বিন্দু থাকে দুটা অন্ত বিন্দু থাকে এন্ড পয়েন্টস টু এন্ড পয়েন্টস 3 এন্ড পয়েন্টস 1 এন্ড পয়েন্টস নান অফ দিস তাৰমানে দুডাল অন্তবিন্দু থাকিব এটা অন্তবিন্দু থাকিব তিনিটা অন্তবিন্দু থাকিব ওপৰৰ এটাও নহয় কি হ'ব তেতিয়া ওপৰৰ এটাও নহয় কিন্তু সেইটো তেতিয়া আমি কি বুজি পালো ৰেখা মানে হ'ব আমাৰ ৰেখা এটা ৰেখা হ'ব আমাৰ কি এনেকে এটা ৰেখাখণ্ড যাক আমাৰ কি বুলি কোৱা হয় অসীমলৈ আমি বঢ়াই গৈ থকা যায় অসীমলৈ বঢ়াই গৈ থাকিলে আমাৰ হেতু কি হয় ৰেখা হৈ যায় আৰু সেই ৰেখাৰ পৰা যদি আমি এটা অংশ যদি আমি কাটি লওঁ হেতু কোৱা হয় ৰেখাংশ বা ৰেখাখণ্ড এটা আমি ৰশ্মি যদি কওঁ আৰু এটা বস্তু আহিলে আমাৰ ৰশ্মি এই ৰশ্মিটো এইটো ধৰা আধি বিন্দু ইয়াৰ পৰা আমাৰ আৰম্ভ হ'ল এইটো এই পয়েন্টটো আমি নামো দি দিলো ও আৰু এনেকে যায় এইটো ধৰক আমাৰ এইটো বি এইটো কি হৈছে এতিয়া এইটো আমাৰ আধি বিন্দু এইটো আমাৰ হেক বিন্দু গতিকে এইটো আকৌ কি হ'ল এইটো এটা আমাৰ কি হয় ৰেখা এইটো আমাৰ এটা ৰেখাখণ্ড হৈ গ'ল ৰেখাংশ হ'ল ৰেখাৰ এটা অংশ হ'ল কিন্তু এই ৰেখাৰ এটা অংশক যদি আমি এটা ফালে যদি বঢ়াই গৈ থকা যায় যদি আমি ইয়াক যদি এটা দিশত যদি ই অসীমলৈ যদি বাঢ়ি গৈ থাকে তাৰ যদি সীমা নাথাকে তেতিয়া ইয়াৰ নামটো পাব ৰশ্মি কি নাম পাব ৰশ্মি এই ৰশ্মিটো কি হয় এটা দিশতহে বাঢ়ি গৈ থাকে কিমান দূৰলৈকে অসীম দূৰলৈকে কি হয় এটা দিশত বঢ়াই গৈ থকা যায় অসীম দিশত গৈ থাকে তাৰমানে কি হৈছে ইয়াৰ সেইফালে আমাৰ কোনো হেক বিন্দু নাই অন্ত বিন্দু নাই এইটো আমাৰ কি আধি বিন্দু আছে মানে এটা হেক বিন্দু আছে আৰু কি হ'ব আৰু এটাই হেক বিন্দু থাকে আধি বিন্দু থাকে তথাপি আৰু এইফালে আমাৰ কোনো হেক বিন্দু নাথাকে এইটো আমাৰ কি বুলি কোৱা হ'ব তেতিয়াহ'লে ৰশ্মি এতিয়া আমি ৰেখাখণ্ড পালো ৰেখা পালো আৰু ৰশ্মি পালো এই তিনিটা বস্তু একেই যেন লাগিলে অকণমান পাৰ্থক্য আছেনে আছে বহুত পাৰ্থক্য আছে ৰেখাখণ্ড এটা ৰেখাৰ এটা অংশ যাৰ আমাৰ কি হয় এটা অংশ আমি কাটি লৈছো এইফালেও বাঢ়ি যোৱা নাই এইফালেও বাঢ়ি যোৱা নাই এইটো হ'ল আমাৰ কি ৰেখাখণ্ড ইয়াৰ দুটা কি হয় অন্ত ইয়াৰ দুটা আমাৰ কি থাকে হেক বিন্দু থাকে অন্ত বিন্দু থাকে এইফালেও এটা সেইফালেও এটা আৰু ইয়াৰ আমাৰ কি আছে এটা নিৰ্দিষ্ট আমি জোখ ক'ব পাৰো জোখ ল'ব পাৰিম ৰেখাখণ্ডটো আমাৰ জোখ ল'ব পাৰিম এতিয়া কথা হ'ল বা ইয়াৰ দৈৰ্ঘ্য ওলাব পাৰিম যদি আমাৰ ৰেখা যদি থাকে তাৰ কোনো হেক বিন্দু নাই গতে ইয়াৰ আমি দৈৰ্ঘ্য ওলাব নোৱাৰো কিয়নো আমি কোৱালৈকে ওলাম সেই বিন্দুটোই নাই হেকে হোৱা নাই
গতিকে আমি এই ৰেখাৰ আমি কি ওলাব নোৱাৰোঁ, ইয়াৰ দৈৰ্ঘ্য লোৱাটো সম্ভৱ নহয়। আৰু ৰশ্মি যদি হয়, ৰশ্মি কি হয়, এটাই আমাৰ কি থাকে, এটা আমাৰ আদি বিন্দু থাকে, এটা দিশত আমাৰ বাঢ়ি নাযায়, আন এটা দিশত অসীমলৈ বাঢ়ি গৈ থাকে। গতিকে কিমান দূৰলৈ বাঢ়ি গৈছে আমি নাজানো, ইয়াৰ আমি জোখ লোৱাটো সম্ভৱ নহয়। তাৰমানে বুজা গৈছে ৰেখাখণ্ডত দুটা আদি বিন্দু থাকিব আৰু ৰেখাৰ এটাও আদি বিন্দু, দুটা প্ৰান্ত বিন্দু থাকিব আৰু ৰেখাৰ এটাও প্ৰান্ত বিন্দু নাথাকে আৰু ৰশ্মিৰ কি হ'ব, এটাহে প্ৰান্ত বিন্দু থাকিব। গতিকে প্ৰান্ত বিন্দুৰ ওপৰত বেছ কৰি এটা দুটা এনেকৈ আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে খাটাং। আৰু কি ধৰণৰ প্ৰশ্ন হ'ব সেইটো টিকটো আমি পিছৰ ক্লাছত আমি দিমেই, সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। আপোনাক ভালকৈ বুজি লওক যাতে যিকোনো প্ৰশ্ন আহিলে আপোনালোকে নিজে ভাবি আমি দিব পাৰে। সেইকাৰণে ইয়াতে কোৱা হৈছে, চিলেবাছতে আছে আমাৰ ইয়াতে কি আছে, বোধ শক্তি, ধাৰণা আৰু বোধ শক্তি। গতিকে ইয়াৰ পৰা বোধ শক্তিটো অৰ্জন কৰিব লাগিব। ডাইৰেক্ট খালি এটা কুৱেশ্যন চাই যাব, এইটো ছাৰে দিছিল এইটোহে টিক হয়, সেইটো কথা নহয়। সেনেকুৱা সেইটো নহয়, বেলেগ এটা হ'ব পাৰে, কিন্তু সেই ধাৰণাৰ পৰাই হ'ব। তেতিয়া ৰেখা বুজি পালোঁ আমি, ৰেখাখণ্ড বুজি পালোঁ, ৰশ্মি আমি বুজি পালোঁ, হয়নে? এতিয়া যদি আপোনাক কোৱা হয় যে ৰেখাখণ্ড, ৰশ্মি আৰু কি বুলি কোৱা হৈছে ৰেখা, ইয়াৰে কাৰ এটাও তাৰমানে কি নাথাকে, প্ৰান্ত বিন্দু নাথাকে। ৰশ্মিৰ কাৰ দুটা প্ৰান্ত বিন্দু থাকে, ৰেখাখণ্ড কাৰ এটা প্ৰান্ত বিন্দু থাকে, ৰশ্মি। ঠিক আছে, এতিয়া যদি আমি আহোঁ যে কোণ, এতিয়া কোণ বুলি ক'লে আকৌ কি হ'ব, ধৰক এনেকৈ এডাল ৰশ্মি গৈছে, ঠিক আছে, এইটো আমাৰ এটা বিন্দু ধাৰণা আমাৰ আছে। এই ৰশ্মিটো আমাৰ এনেকৈ গৈ আছে, এইটো আমি অ' বুলি দিছোঁ আৰু এইটো আমি এ বুলি দিছোঁ। আৰু এই বিন্দুটো সাপেক্ষে এই ৰশ্মিটো কি কৰিব বিচাৰিছে, এইটো ফিক্স কৰি এইটো এইফালে ঘূৰিব বিচাৰিছে। ধৰক ইয়াৰ পৰা এনেকৈ ঘূৰি গ'ল, ঘূৰি আপোনাৰ এনেকুৱা হ'ল, এইটো এনেকৈ পৰি গ'ল, এইফালে কি কৰিছে, ঘূৰিছে। তেতিয়াহ'লে কি হ'ব, ই এটা ৰশ্মি, এডাল ৰশ্মি, হয় নে নাই? আৰু সেই ৰশ্মিটোৰ একেটা বিন্দু আছে, এইটো আমাক কি বুলি কোৱা হ'ব, সাধাৰণ বিন্দু। এইটো আমাক কি বুলি কোৱা হ'ব, সাধাৰণ কমন পইণ্ট। কাৰ, অফ টু ৰে, দুটা ৰশ্মি কমন পইণ্ট। আৰু এই কমন পইণ্ট দুটাৰ মাজৰ তাৰমানে এই ৰশ্মি দুডালে আমাক কি কৰিছে, তেতিয়াহ'লে এই কমন পইণ্টটোৰ লগত আমাক কি কৰিছে, এইটো এটা কোণ উৎপন্ন কৰিছে। কি উৎপন্ন কৰিছে, কোণ। কাৰ লগত, এই কমন সাধাৰণ বিন্দুৰ লগত। কোনে, ৰশ্মিয়ে। এনেকৈ তেতিয়াহ'লে এটা মনত ৰাখিব, এটা কোণ গঠন হ'বলৈ হ'লে মিনিমাম আমাক কিমান লাগিব, এটা কোণ গঠন কৰিবলৈ হ'লে আমাৰ দুডাল ৰশ্মি দৰকাৰ। কিমান ৰশ্মি দৰকাৰ লাগিব, দুটা। এডাল এনেই ৰশ্মি যদি থাকে, ইটো আমাৰ কোণ নহ'ল, হয় নে নাই, দুডাল লাগিব। গতিকে ই এটা কোণ হ'ল, কিন্তু এইটো আমি এনেকৈ অলপ এই ঘড়ী কাটাবিলাক এনেকৈ ঘূৰে নহয় জানো, গতিকে এইটো আমি কি কৰিলোঁ, অলপ বিপৰীত ফালে ঘূৰাই দিছোঁ। যদি আমি বিপৰীত ফালে ঘূৰাই দিয়াৰ পিছত যিটো আমাৰ কোণ হয়, এই কোণটো কোৱা হয় কি, আমাৰ ধনাত্মক কোণ বুলি কোৱা হয়। মনত ৰাখিব, কি কোণ বুলি কোৱা হয়, এইটো হ'ব আমাৰ ধনাত্মক কোণ। ধনাত্মক কোনটো ধনাত্মক কোণ, যদি আমাৰ ঘড়ী কাটা বিপৰীত দিশত যদি ঘূৰাই দিয়া হয়, যিটো কোণ কৰিব সেইটো হ'ব ধনাত্মক কোণ। গতিকে এইটো বৰ ডাঙৰ কথা, হয়তো হৈ যাব পাৰে প্ৰশ্ন। তাৰপিছত যদি আমাৰ এইটো ৰশ্মি, সেই একেটাই আমি ধৰি ল'লোঁ, এইটো যদি আমি ঘড়ী কাটাৰ দিশত যদি ঘূৰাই দিয়া হয়, এনেকৈ আহিল, এইটো আমি বি দিলোঁ ছাপোজ, এইটো পজিশ্যন, এইটো এটা আমাৰ কি হ'ব, কোণ হ'ব। আৰু এইটো আমাৰ কি, ঘড়ী কাটাৰ দিশত ঘূৰিছে, গতিকে এই কোণটোক কি বুলি কোৱা হ'ব, ঋণাত্মক কোণ বুলি ক'ব। ধনাত্মক, তাৰ বিপৰীত কি আপোনালোকে জানে, ঋণাত্মক। এইটো হ'ব ঋণাত্মক কোণ। মনত ৰাখিব আৰু বুজি পালে যে ঘড়ী কাটাৰ দিশত যদি ঘূৰি যিটো কোণ কৰিব এডাল ৰশ্মিয়ে, সেই কোণটোক কোৱা হ'ব আমাৰ ঋণাত্মক কোণ। আৰু ঘড়ী কাটাৰ
বিপৰীত দিশত যিটো কোণ কৰিব এডাল ৰশ্মিয়ে সেই কোণটোক কোৱা হ'ব আমাৰ ধনাত্মক কোণ আৰু কোণ গঠন হ'বলৈ হ'লে আমাক কি হ'ব লাগিব দুডাল ৰশ্মি লাগিব খালি দুডাল ৰশ্মি হ'লে হ'বনে নহয় তাতেও আমাৰ এটা কি আছে চৰ্ত আছে ধৰক আমাৰ এইটো এডাল ৰশ্মি এইটো এটা ৰশ্মি এইটো কোণ গঠন হৈছে নে হোৱা নাই তে কি হ'ব লাগিব যে এই ৰশ্মিডাল এনেকৈ এডাল ৰশ্মি এনেকৈ এডাল ৰশ্মি এই ৰশ্মি দুডালৰ কি হ'ব এটা সাধাৰণ বিন্দু থাকিব কমন পইণ্ট থাকিব লাগিব আৰু কমন পইণ্ট থাকিলে সেই ৰশ্মি দুডালৰ মাজত আমাৰ কি হয় কোণ গঠন হয় সেইটো আমাৰ কোণ গঠন হ'ব আৰু এই ৰশ্মি দুডালৰ ভিতৰৰ যিটো অংশ এই যিটো এই এটা কোণ হ'ল এই কোণটোক আমাৰ কি কোণ বুলি কোৱা হ'ব অন্তঃকোণ ইয়াক কোৱা হয় আমাৰ অন্তঃকোণ যিটো কোৱা হয় ইণ্টেৰিয়ৰ এংগেল ৰশ্মি দুডালৰ মাজত থকা ভিতৰত থকা কি বুলি কয় অন্ত বুলি কোৱা হয় কোণ যেহেতু হৈছে এইটো ক'ব অন্তঃকোণ তাৰমানে ইণ্টেৰিয়ৰ কোণ বুলি কোৱা হয় ইংৰাজীত আৰু এই ৰশ্মিডাল এনেকৈ আছে ইয়াৰ বাহিৰ ফালত এনেকৈ কোণ হৈছে নে নাই এইটো এটা কোণ হৈছে বুলি আমি ক'ব পাৰোঁ এইফালে কিন্তু অলপ ডাঙৰ হৈছে ডাঙৰ হ'লে কি নাম সেইটো আমিতো কমেই গতিকে এই কোণটোক কি বুলি কোৱা হ'ব বহিকোণ তাৰমানে বাহিৰৰ কোণ এইটো আৰু ইয়াত ইংৰাজীত কি বুলি কোৱা হয় এক্সটেৰিয়ৰ এংগেল এইটো হ'ব এক্সটেৰিয়ৰ এংগেল আৰু সেইটো হ'ব আমাৰ ইণ্টেৰিয়ৰ এংগেল গতিকে আমি কোণ বুজি পালোঁ কেনেকৈ ফৰ্ম হয় কেইডাল ৰশ্মি লাগে দুডাল আৰু ভিতৰৰ কোণটো কি ইণ্টেৰিয়ৰ বা অন্তঃকোণ বাহিৰটো কি বুলি কোৱা হয় এক্সটেৰিয়ৰ বা বহিকোণ বুলি কোৱা হয় এতিয়া আমি কোণ বুজি পালোঁ আৰু কোণবিলাক আমি ধনাত্মক কোণো পালোঁ আকৌ কি কোণ পাইছোঁ আমি ঋণাত্মক কোণ পাইছোঁ আকৌ হয়তো কিছুমানে ভাবিছে ঋণাত্মক কোণটো ইমান দিন শুনাই নাছিল আছে আমাৰ আছে সূত্ৰমতে এতিয়া হ'ল আমি আহোঁ যে কোণৰ প্ৰকাৰ এতিয়া কোণৰ যুগ এতিয়া ধৰক আমাৰ এইটোৱে কি আছে আমাৰ ৰশ্মি এইটো ৰশ্মি এনেকৈ দিছোঁ দিয়ক এবাৰ আৰু এই ৰশ্মিটোৱে কি কৰিলে এনেকৈ এই ঘূৰি এনেকুৱা হ'ল তাৰমানে এইটো এনেকৈ ঘূৰিলে আকৌ ই ঘূৰি কি হ'ব এনেকৈ চিধা হ'ল আকৌ ই ঘূৰি ইয়াৰ চিধা হ'ল আকৌ যায় এইটো পজিশ্যন পালে তাৰমানে এইটো যদি আমাৰ এনেকুৱা যদি হয় এইটো এতিয়া আমাৰ এই ৰশ্মিডালে এইটো অ' এ এইটো আমি অ' বি অ' চি এইটো ধৰক অ' ডি দিলোঁ এই অ' এ ৰশ্মিডালে কি কৰিলে ঘূৰি আছে ধৰি লওক আমাৰ ঘড়ী কাটাৰ দিশত ঘূৰি আছে আৰু এই গোটেইখিনি যেতিয়া আমাৰ কি হয় এৰ পৰা ষ্টাৰ্ট কৰি আকৌ যেতিয়া ইয়াতে আহি পাবহি এইটো আমাৰ কি হ'ব সম্পূৰ্ণ এপাক হ'ব নিশ্চয় তেতিয়াহ'লে এৰ পৰা বি এই পজিশ্যনলৈ যেতিয়া আহিছে কেইপাক মাৰিছে 1 2 3 4 চাৰিটা আমি ভগ্নাংশ শিকাইছোঁ চাৰিটা ভাগত এভাগহে ঘূৰিছে ইয়াৰ পৰা ইয়ালৈকে যেতিয়া আহিছে তে চাৰিটা ভাগৰ 2 ভাগ ঘূৰিছে 2 দি কাটি দিলে 1 2 মানে আধা ঘূৰিছে গোটেইখিনিৰ আধা ঘূৰিছে 2 ভাগ কৰি 1 ভাগ ঘূৰিছে এইটোত কিমান ঘূৰিছে 4 ভাগৰ 3 ভাগ ঘূৰিছে আৰু এইটোত ইয়ালৈকে অহা মানে 4 ভাগৰ 4 সমান 1 তাৰ সম্পূৰ্ণ ঘূৰিছে এতিয়া আমি ক'ব খুজিছোঁ যে এই ঘড়ী কাটাৰ দিশত এনেকৈ যিটো আমাৰ গ'ল ইয়াৰ 4 ভাগৰ এপাক যদি ঘূৰে ইয়াত আমাৰ ডিগ্ৰী হিচাপে এই কোণৰ যোগ কিমান জানেনে এইটো হ'ব আমাৰ 90 ডিগ্ৰী কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী 90 ডিগ্ৰী আৰু এই 90 ডিগ্ৰী কোণটোক আমাক কি বুলি কোৱা হয় জানেনে এইটো কোৱা হয় সমকোণ 90 ডিগ্ৰী কোণ হ'লে সেইটো কোৱা হ'ব আমাৰ সমকোণ আৰু ইংৰাজীত যাক কি বুলি কোৱা হয় ৰাইট এংগেল বুলি কোৱা হয় এইটো হ'ব আমাৰ ৰাইট এংগেল এতিয়া এইটো যদি আমাৰ কি হয় আধা যদি ঘূৰে তেতিয়াহ'লে এইটো আমাৰ কিমান হ'ব এইটো যদি 90 হয় আৰু 90 তাৰমানে এই গোটেইখিনি ইয়াৰ পৰা গোটেইখিনি কি হ'ব আমাৰ 90 যোগ 90 তাৰমানে 180
তাৰমানে আধাখিনি ঘূৰিলে সি কিমান দূৰ আহিলে 180 ডিগ্ৰী তাৰমানে ঘূৰিছে এই 180 ডিগ্ৰীটো কি বুলি কয় জানেনে এইটো হল আমাৰ সৰল কোণ কোন প্ৰকাৰ এইটো হল আমাৰ সৰল কোণ সৰল কোণ যাক আমাৰ স্ট্ৰেট এংগেল বুলি কোৱা হয় তাৰ পিছত এইটো যদি আমাৰ 1/3 এতিয়া আহিলে তেতিয়া এইটো আৰু 90 ডিগ্ৰী হ'ব এই ফালৰ পৰা এইটো হ'ব 270 ডিগ্ৰী হয় না এইটো 270 ডিগ্ৰী আৰু এতিয়া যেতিয়া আমাৰ এইটো পুৰা ঘূৰি দিব তেল এইটো হ'ব তেতিয়া আৰু 90 তাৰমানে এইটো হ'ব আমাৰ 360 ডিগ্ৰী আর 360 কোণটোক আমাৰ কি বুলি কয় জানেনে এইটো কোৱা হয় সম্পূৰ্ণ কোণ এইটো সম্পূৰ্ণ এই কাৰণে কোৱা হয় ই সম্পূৰ্ণ এপাক ঘূৰিলে গতিকে এই কোণটো কোৱা হ'ব সম্পূৰ্ণ কোণ যাক আমি ইংৰাজীত কম কমপ্লিট এংগেল বুলি কোৱা হ'ব এইটো হল আমাৰ কমপ্লিট এংগেল যদি আপোনাৰ যদি সুধে হোৱাট ইজ দ্য ভ্যালু অফ দ্য কমপ্লিট এংগেল সম্পূৰ্ণ কোণ এটাৰ ভ্যালু কিমান 90 ডিগ্ৰী 270 বা 180 360 তেতিয়ালে নিশ্চয় ক'ব লাগিব 360 বুজি পালেনে এইটো সম্পূৰ্ণ ঘূৰিলে সেইকাৰণে আমাৰ কি হল সম্পূৰ্ণ কোণ হল এইটো আধা ঘূৰিলে সেইটো নাম পায় কি আধা কমপ্লিট বুলি নকব এইটো কোৱা হয় আমাৰ স্পেশাল নাম তাৰমানে হল সৰল কোণ যাক আমাৰ স্ট্ৰেট এংগেল বুলি কোৱা হয় আৰু চাৰি ভাগৰ এক ভাগ ঘূৰিলে সেইটো কোৱা হয় আমাৰ ৰাইট এংগেল বা সমকোণ বুলি কোৱা হয় তেল ইয়াত আমি কেইটা কোণ পালো এটা পালো আমি সমকোণ সৰল কোণ আৰু সম্পূৰ্ণ কোণ তিনিটা কোণ পাইছো এটা আমি বাকি কোণবিলাক আমি চাম ধৰক এটা আছে আমাৰ কি 0 ডিগ্ৰী কোণ 0 ডিগ্ৰী মানে কি এনেকে ধৰা গৈছে ৰশ্মি ই আৰু এনেকে পাক মাৰা নাই হেনেকেই আছে তার এই এংগেলটো কি বুলি কোৱা হ'ব এটো 0 ডিগ্ৰী এই কোণটো কোৱা হ'ব 0 ডিগ্ৰী এইটো এটা কোণৰ প্ৰকাৰ যাৰ যেটো কোণৰ মান বা ডিগ্ৰী মাপ কি হয় 0 থাকে সেই কোণটোক আমাৰ কি বুলি কোৱা হয় 0 বা 0 ডিগ্ৰী কোণ বুলি কোৱা হয় 0 ডিগ্ৰী কোণ বুলি কোৱা হয় ঠিক আছে এতিয়া চাওক এইখিনি হল আমাৰ কি বুলি কৈ আছো ইয়াতে এটো হল আমাৰ সমকোণ ঠিক আছে ইয়াৰ পৰা ইয়ালৈকে আমাৰ সমকোণ যদি আমাৰ এইটো ঘূৰি ঘূৰি আমাৰ ইয়ালৈকে নাহি ইয়াতেই থাকিল ইয়ালৈকে আহিছে বাৰু তেতিয়া আমাৰ কোণ ইয়ালৈকেহে হ'ব হা নিশ্চয় ইয়ালৈকে হ'ব তাৰমানে এটা আমি কি বুলি কৈছো এইটো ধৰক আমাৰ সমকোণ গতি ইয়ালৈকে যেতিয়া আহিছে তেতিয়া সমকোণ হৈ গ'ল কিন্তু যেতিয়া ইয়ালৈকে থাকিব এটাতো ইয়ালৈকে নাই আপনি ভাবিব নালাগে তেল এইটো ইয়ালৈ নাই কোনটো ইয়ালৈকে হল এইটো কি কোণ হ'ব ইয়াত নিশ্চয় কিবা এটা কোণ হ'ব সমকোণ হলে কি হ'ব কি আছিল হেতু 90 ডিগ্ৰী আছিল গতি এইটো তো আমাৰ 90 লৈ আহি পোৱাই নাই গতি এই কোণটো কি 90 তকৈ সৰু হ'ব নে ডাঙৰ হ'ব এতিয়া এই কোণটো হ'ব আমাৰ ইয়ালৈকে 90 গতি ইয়ালৈ আহা নাই 90 তকৈ নিশ্চয় সৰু হ'ব আৰু 0 তকৈ ডাঙৰ 0 আৰু 90 ৰ মাজত আছে এটা কিমান আমি জুখিলে পাম জুখা নাই যেহেতু হয়তো 60 45 বা 55 কিবা এটা হ'ব গতি এই কোণটোক আমাৰ কি বুলি কোৱা হ'ব এনেকে যদি আমাৰ যিবিলাক কোণ হ'ব আৰু সেই কোণৰ মাপবিলাক 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকে 0 আৰু 90 নহয় ইয়াৰ মাজত থাকে 1 বা 0.1 ৰ পৰা হ'ব পাৰে সেই কোণবিলাকক কি বুলি কোৱা হয় আমাৰ সূক্ষ্ম সৰু কোণ বুলি কোৱা হয় কি কোণ বুলি ক'ব সূক্ষ্ম কোণ যেটো আমি কি বুলি কওঁ একুইট এংগেল বুলি কোৱা হয় একুইট মানে সৰু এই কোণবিলাকক সূক্ষ্ম কোণ বুলি কোৱা হয় সূক্ষ্ম কোণ কাক কয় যি কোণৰ মান কি হয় 90 ডিগ্ৰী আৰু 0 ডিগ্ৰীৰ মাজত থাকে 0 তকৈ ডাঙৰ আৰু 90 তকৈ সৰু কোণবিলাকক কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয় মনত ৰাখিব নহলে আপোনালোক পোষ্ট কৰি লিখি ল'ব যে সূক্ষ্ম কোণ হলে আমাৰ কি হ'ব যি কোণৰ মান 0 ডিগ্ৰী 0 আৰু 90 ডিগ্ৰীৰ
মাজত থাকে তাকেই কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয় সূক্ষ্ম কোণ বোলে ঠিক আছে এইটো আৰু সূক্ষ্ম কোণ আৰু এইটো আহি ইয়াত আহিলেও সেই সূক্ষ্মই থাকিব যিকোনো পজিশ্যনতেই থাকক সূক্ষ্ম থাকিব আৰু যেতিয়া ইয়ালৈকে আহিব এইটো হ'ব আমাৰ 90 ডিগ্ৰী তেতিয়া আমি কি বুলি ক'ম সমকোণ বুলি ক'ম এইটো আমি যে বঢ়াই গৈ এনেকৈ যে চিধা কৰি দিব পাৰোঁ যদি আমাৰ এই কোণটো আমাৰ কি বুলি কৈছিলোঁ 90 তানে সমকোণ এইটো সমকোণ কিন্তু এইটো এ ও কিন্তু কি কৰিলে এই ও এ ই পাক মাৰি কি কৰিলে এনেকৈ আহি গ'ল তাৰ এইটো 90 আছে এইটো ক্ৰছ কৰি আহিলে ইয়ালৈকে আহি আৰু এইটো কিন্তু চিধা হ'লে এনেকৈ হ'ব চিধা হ'ব পৰা নাই চিধা হ'লেতো আমি আগতে কৈ আহিলোঁ সেইটো সৰল কোণ ষ্ট্ৰেট এংগেল কিন্তু চিধাটো হোৱা নাই কিন্তু 90তকৈ বেছি আহি গ'ল তেতিয়া নিশ্চয় 90 আৰু 180ৰ ভিতৰত হয়তো কোনোবা এটা হ'ব 100 হ'ব পাৰে 120 বা 91 বা 98 149 বা 50 কোনোবা এটা হ'ব পাৰে তেনে সেই এংগেলটো যিটো এংগেলৰ মান যিটো কোণৰ মান 90 আৰু 180ৰ ভিতৰত থাকে 90তকৈ ডাঙৰ আৰু 180তকৈ সৰু সমকোণতকৈ ডাঙৰ আৰু সৰল কোণতকৈ সৰু যদি থাকে সেই কোণবিলাকক কোৱা হয় স্থূল কোণ কি কোণ বুলি কোৱা হয় স্থূল কোণ বুলি কোৱা হয় যাক আমি অবটিউচ এংগেল বুলি কওঁ কি বুলি কম অবটিউচ এংগেল obtuse angle মানে যি angle the angle which is greater than 90 degree or right angle and less than 180 straight angle is called obtuse angle means the angle means যিটো angle মান 90 আৰু যি কোণৰ মান ইয়াতে আমি কম 90 আৰু ইয়াতে কম আমি কি 180 বহাই দিওঁ যি কোণৰ মান 90 আৰু 180ৰ মাজত থাকে ভিতৰত থাকে তাকে এতিয়া আমি কি কম এইটো সূক্ষ্ম নকৈ আমি এইটো কম স্থূল কোণ তাকে আমাৰ কি বুলি কোৱা হ'ব স্থূল কোণ বুলি কোৱা হ'ব তে স্থূল কোণটো কিমান হ'ব যে যাৰ মানটো আমাৰ কি 90তকৈ ডাঙৰ আৰু কি হ'ব 180তকৈ সৰু গতিকে যদি আমাক কোৱা হয় 140 ডিগ্ৰী এইটো কি কোণ বুলি ক'ব তাতে দিয়া থাকিব এইটো সূক্ষ্ম কোণ স্থূল কোণ সৰল কোণ সম্পূৰ্ণ কোণ এনেকৈ দিয়া থাকিব তেতিয়া আমি তাক বিচাৰি ওলাব লাগিব যে সেইটো এটা আমাৰ কি হ'ব স্থূল কোণ হ'ব নিশ্চয় বুজি পাইছে এতিয়া আহো এনেকৈ যদি আধা হয় সেইটো আমি আগতে কৈ লৈছোঁ এইটো কি হ'ব সৰল কোণ ই আধাতকৈ আহি এনেকৈ আহি গ'ল ই আহি ঘূৰি এনেকুৱা যদি হয় এনেকুৱা এইটো কি হ'ল তেতিয়া আমাৰ 180 পাৰ হৈ গ'ল এতিয়া এইফালৰ কোণটো কিন্তু দেই এইফালৰ নহয় এইখিনি 180 পাৰ হৈ গ'ল 180 আৰু ইয়ালৈকে আহিলে 360 হ'লহেঁতেন এই গোটেইখিনি তাৰ 180 আৰু 360ৰ মাজত আছে এই কোণটোক কি বুলি কোৱা হ'ব প্ৰবৃত্ত কোণ বুলি কোৱা হ'ব কি প্ৰবৃত্ত কোণ যিটো আমাৰ ইংৰাজীত কয় ৰিফ্লেক্স এংগেল তাৰ প্ৰবৃত্ত কোণ কি যি কোণৰ মান 180তকৈ ডাঙৰ 180 হ'লে এটা বেলেগ নাম তাতকৈ যেতিয়া ডাঙৰ হ'ব এইটো আমি ইয়াতে লিখিব লাগিব যি কোণৰ মান 180তকৈ ডাঙৰ আৰু 360ৰ মাজত থাকে বা 360তকৈ সৰু যি কোণৰ মান 180 আৰু 360ৰ মাজত থাকে তাকে আমাৰ কি বুলি কোৱা হ'ব প্ৰবৃত্ত কোণ বুলি কোৱা হ'ব প্ৰবৃত্ত কোণ বুলি কোৱা হয় তাকে বুলি কোৱা হয় আৰু এতিয়া চাওক এতিয়া আমাৰ এই তেতিয়া সেইটো ইয়াত আমি 270 আমি নাম দিয়া নাছিলোঁ গতিকে 270টো এতিয়া হ'ব প্ৰবৃত্ত কোণ বা 300 হওক
350 হওক 340 হওক 30 হওক যিয়েই নহওক তাৰমানে 360 তললৈকে আৰু 180 পৰা তাৰ ওপৰলৈকে আমি এইটো ৰিফ্লেক্স এংগেল বুলি কোৱা হ'ব আৰু গোটেইখিনি হ'লে কি বুলি কোৱা হ'ব তাক সেইটো কমপ্লিট এংগেল তাৰমানে সেইটো সম্পূৰ্ণ কোণ বুলি কোৱা হ'ব সেইটো আমাৰ কি কোণ বুলি কোৱা হয় সম্পূৰ্ণ কোণ বুলি কোৱা হ'ব গতিকে এনেকৈ আপোনালোকে কি কৰিলে কোণকেইটা চিনি পালে কোণ কেনেকৈ গঠন হ'ল আমাৰ কোণৰ প্ৰকাৰ আৰু কোনটো কোণক কি বুলি কোৱা হয় ঋণাত্মক কোণ ধনাত্মক কোণ বিন্দু ৰেখা ৰশ্মি এই বস্তুখিনি আপোনালোকে নিশ্চয় বুজি পাইছে আমি এই ভিডিঅ'ত আমি কম সময়ৰ ভিতৰত আমাক বহুতখিনি কভাৰ কৰিব লগা হয় নহ'লে আপোনালোকৰ আকৌ ধৈৰ্য নাথাকে গতিকে আপোনালোকে ধৈৰ্য সহকাৰে কি কৰিব লাগে গোটেইখিনি শুনিব লাগে তেতিয়া নিশ্চয় আপোনালোকে কি কনসেপ্ট পুৰা কনসেপ্টখিনি আপোনালোকে নিশ্চয় পাই যাব তেতিয়াহ'লে আমাৰ এই কোণৰ প্ৰকাৰো পালোঁ বিভিন্ন ধৰণৰ কোণ থাকে এতিয়া কিমান জিৰো কোণ সূক্ষ্ম কোণ সমকোণ তাৰপিছত আমি আকৌ কি বুলি কৈছোঁ সমকোণ স্থূল কোণ তাৰপিছত তোমাৰ আপোনালোকে কি ষ্ট্ৰেট এংগেল যিটো সৰল কোণ তাৰ প্ৰবৃদ্ধ কোণ ৰিফ্লেক্স এংগেল তাৰপিছত আমাৰ কি পালোঁ সম্পূৰ্ণ এংগেল যিটো কমপ্লিট এংগেল বুলি কয় সম্পূৰ্ণ কোণ হয়নে নাই এই কোণখিনি আমি পালোঁ তাৰপিছত যদি আমি কওঁ যে আমাৰ ত্ৰিভুজ যেটো আমাক কি বুলি কোৱা হয় ট্ৰায়াঙ্গেল বুলি কোৱা হয় ত্ৰি মানে কিমান 3 ভুজ মানে কিমান বাহু তিনিটা বাহু যদি থাকে খালি তিনিটা বাহু থাকিলেই হ'বনে ত্ৰিভুজ নহয় এইটো এটা বাহু এডাল বাহু এডাল বাহু এইটো ত্ৰিভুজ হৈছে জানো এডাল বাহু এডাল বাহু এডাল বাহু গতিকে এই ইয়াতেও তিনিডাল এইটো আমি এ বি বি চি চি ডি ইয়াতে আমি এইটো কি পালোঁ এ বি আকৌ বি চি আকৌ চি এ ইয়াতে পাৰ্থক্যটো কি এডাল দুডাল তিনিডাল ৰেখাখণ্ড এই তিনিডাল ৰেখাখণ্ড কি হৈছে একোটা বন্ধ আকাৰত ফৰ্ম হৈছে নাই এইবিলাক সব জোৰা লগোৱা আছে বন্ধ খোলা নাই আৰু এইটোত কি বন্ধ হোৱা নাই খোলা হৈ আছে যদি খোলা হৈ থাকে তেতিয়াহ'লে ই আমাৰ ত্ৰিভুজ নহ'ল এইটোক আমাৰ কি বুলি কোৱা হ'ব ত্ৰিভুজ মানে কি হ'ব তেতিয়াহ'লে ত্ৰিভুজৰ ফৰ্মুলাটো হ'ল যে তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰ এই আগুৰি থাকিব লাগিব তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰক কি বুলি কোৱা হয় ত্ৰিভুজ বুলি কোৱা হয় তিনিটা বাহুৰে কি কৰা হয় আগুৰা ক্ষেত্ৰক ত্ৰিভুজ বুলি কোৱা হয় এই ত্ৰিভুজত কিমানটা বাহু থাকে তিনিটা বাহু আৰু সেই বাহুকেইটা এতিয়া আমাৰ নাম ক'ব পাৰোঁ এ বি চি আৰু চি এ আৰু লগতে এই তিনিটা বাহুৱে কিমানটা কোণ কৰিছে জানেনে তিনিটা কোণ কৰিছে এইটো যদি এটা ৰশ্মি ইয়াৰ মাজত এইটো এটা কোণ ই যদি এনেকৈ এটা ৰশ্মি ই এনেকৈ হ'লে ই এটা কোণ এনেকৈ আৰু ৰশ্মি ইডাল এনেকৈ হ'লে এটা কোণ কেইটা কোণ কৰে তিনিটা কোণ ত্ৰিভুজৰ কেইটা কোণ থাকে তিনিটা বাহু কেইটা তিনিটা আৰু এই যে দুডাল ৰশ্মি দুডাল ৰেখাখণ্ডৰ যিটো আমাৰ কি থাকে সাধাৰণ বিন্দু থাকে কমন পইণ্ট এটা ত্ৰিভুজৰ তাৰমানে ত্ৰিভুজৰ এই ৰেখাখণ্ডবিলাকতো আমাৰ লগা গতিকে দুডাল ৰেখাখণ্ডৰ যিবিলাক তোমাৰ কমন বিন্দু থাকিব যিটো আমাৰ সাধাৰণ বিন্দু থাকে কমন পইণ্ট এই পইণ্টটোক কোৱা হয় কি ইয়াৰ ভাৰ্টেক্স কি বুলি কোৱা হয় ভাৰ্টেক্স যিটো আমাৰ শীৰ্ষ বুলি কোৱা হয় কাৰ শীৰ্ষ ত্ৰিভুজৰ শীৰ্ষ বুলি কোৱা হ'ব ত্ৰিভুজৰ শীৰ্ষ মানে যে ত্ৰিভুজৰ দুটা বাহুৰ সাধাৰণ বিন্দুটোক শীৰ্ষ বুলি কোৱা হ'ব গতিকে ইয়াতে এটা শীৰ্ষ ইয়াতে এটা শীৰ্ষ ইয়াতে এটা শীৰ্ষ তে কেইটা শীৰ্ষ হ'ল এটা ত্ৰিভুজৰ খুব বেছি আৰু কমো নহয় খুব বেছি আৰু কম বুলি ক'লে একেই হ'ব ইয়াতে খুব বেছি আমাৰ ইয়াতে তিনিটা শীৰ্ষ খুব কম কিমান তিনিটাই তিনিৰ কমো নহয় বেছি নহয় তাৰমানে এটা ত্ৰিভুজৰ কি হয় তিনিটা শীৰ্ষ থাকিব এই যেটো আমাৰ কি বুলি কোৱা হয় ইংৰাজীত আমি ভাৰ্টেক্স বুলি কওঁ তিনিটা ভাৰ্টেক্স থাকিব 3 ভাৰ্টেক্স অফ এ ট্ৰায়াঙ্গেল আৰু 3
তিনিটা শীৰ্ষ থাকে এটা ত্ৰিভুজৰ গতিকে এটা ত্ৰিভুজ কাক কয় যে তিনিটা বাহুৰে আগৰা ক্ষেত্ৰত ত্ৰিভুজ বুলি কয় ত্ৰিভুজৰ কেইটা কোণ থাকে তিনিটা ত্ৰিভুজৰ কেইটা শীৰ্ষ থাকে তিনিটা ত্ৰিভুজৰ কেইটা বাহু থাকে তিনিটা থাকে এইখিনি আমি নিশ্চয় পালো এটা আপোনালোকক দিব পাৰে যে এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষ থাকে দুটা থাকে চাৰিটা থাকে এটাও নহয় সেইটো আপোনালোকৰ বিবেচনাৰ কথা গতিকে যদি আমাৰ কনসেপ্টখিনি ক্লিয়াৰ থাকে নিশ্চয় আপোনালোকে দিবই পাৰিব কি তিনিটা শীৰ্ষ থাকে হয় না নাই গতিকে এই ত্ৰিভুজৰ আমাৰ বহুত কথা আছে তাৰে ভিতৰত আমাৰ ধৰক এই ত্ৰিভুজবিলাকক আমাৰ কিছুমান নাম দিয়া হৈছে কি নাম দিছে ভাগ কৰিছে আৰু ত্ৰিভুজক আমি কি পালো এতিয়ালৈকে বাহু পালো কোণ পালো কোণ বাহু হিচাপে আমাৰ তিনি প্ৰকাৰৰ ত্ৰিভুজ থাকে বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰ বাহু হিচাপে ত্ৰিভুজ কেই প্ৰকাৰ তিনি প্ৰকাৰ এক নম্বৰ বিষম বাহু দুই নম্বৰ যেটা আমাৰ স্কেলেন বুলি কোৱা হয় স্কেলেন ট্ৰায়াঙ্গেল বিষম বাহু ত্ৰিভুজ এটো সমদ্বি বাহু ত্ৰিভুজ যাক আমি কি বুলি কওঁ আইসোসেলিস ট্ৰায়াঙ্গেল সমদ্বি বাহু ত্ৰিভুজ তাৰপিছত তিনি নম্বৰ আমাৰ দিয়া আছে ইকুইলেটাৰেল ট্ৰায়াঙ্গেল যেটা আমাৰ সমবাহু ত্ৰিভুজ যাক আমি কি বুলি কওঁ ইকুইলেটাৰেল ট্ৰায়াঙ্গেল এটা চাওক বাহু হিচাপে আমাৰ ত্ৰিভুজ কেই প্ৰকাৰৰ তিনি প্ৰকাৰৰ কি বিষম বাহু মানে বিষম তাৰমানে তাৰ কোনো সম নাই তাৰমানে সমান নাই আৰু সেইবিলাক কি বাহু নামৰ পৰা স্পষ্ট তা যি ত্ৰিভুজত কোনো বাহুই এটা আনটোৰ লগত সমান নহয় there is no two sides are equal is called what scalene triangle তাৰমানে যি ত্ৰিভুজৰ কোনো বাহু সমান নাথাকে কোনো বাহু এটা বাহু যদি সমান নাথাকে এটা আনটোৰ লগত সেই ত্ৰিভুজক কি বুলি কোৱা হয় আমাৰ বিষম বাহু ত্ৰিভুজ বুলি কোৱা হ'ব ঠিক একেদৰে সম মানে সমান দ্বি মানে দুই তা দুটা সমান বাহু তাক কি বাহু দুটা সমান বাহু যদি থাকে এটা ত্ৰিভুজৰ ধৰক এইটো এটা ত্ৰিভুজ ইয়াত কোনো দুটা বাহু ইয়াতে সমান নাই কোনো বাহু কাৰো লগত সমান নাই এইটো আমাৰ কি হ'ব বিষম ধৰক এইটো 3 এইটো 4 এইটো 5 এইটো হল 4 কাৰো লগত কাৰো সমান নাই এইটো কি বুলি কোৱা হ'ব বিষম বাহু স্কেলেন ট্ৰায়াঙ্গেল আৰু যদি এনেকে যদি দুটা বাহু যদি সমান থাকে ডি মানে 2 এইটো বাহু সমান এইটো তাহলে এই ত্ৰিভুজটো কি বুলি কোৱা হ'ব সমদ্বি বাহু ত্ৰিভুজ বুলি কোৱা হ'ব সমদ্বি বাহু ত্ৰিভুজ তাৰমানে ইয়াক কোৱা হ'ব আইসোসেলিস ট্ৰায়াঙ্গেল এটা কথা মনত কৰিব এই সমদ্বি বাহু ত্ৰিভুজত দুটা কোণ সমান থাকে কোন দুটা কোণ যি দুটা বাহু সমান সেই তিনিটা বাহু তাৰ দুটা বাহু সমান হল আৰু এটা বাহু অসমান যি দুটা বাহু সমান সেই দুটা বাহুৱে যিটো বাহু সমান নহয় অসমান তাৰ লগত যিটো কোণ কৰে এইটো আৰু এইটো সমান এই বাহুটো সমান নহয় এই বাহুটোৱে ইয়াৰ লগত যিটো কোণ কৰিছে এই সমান বাহুটোৱে ইয়াৰ লগত যিটো কোণ কৰিছে এই দুটা কোণ কি হ'ব সমান তাৰমানে এইটো সমান বাহুৰ যিটো সন্মুখৰ কোণ এইটো সন্মুখৰ কোণ অপজিট বিপৰীত কোণ এই কোণটো কি বোলে সমান হ'ব এইটোৰ যে সন্মুখৰ কোণ হল এইটো বিপৰীত এইটো হ'ব এয়া সমান তাৰমানে সমান বাহুৰ বিপৰীত কোণবিলাকো কি থাকে সন্মুখৰ কোণবিলাক কি হ'ব সমান থাকে তাৰমানে সমদ্বি বাহু ত্ৰিভুজৰ দুটা কোণ সমান থাকে মনত ৰাখিব কেতিয়াবা আহিব পাৰে সমদ্বি বাহু ত্ৰিভুজৰ দুটা কোণ সমান তিনিটা কোণ সমান
এটা কোনো সমান নহয় যদি আমাৰ কনসেপ্ট থাকে যেনেকৈ দিলে আমি কৰিব পাৰিম সেই হিচাপে আমি যদি কওঁ এইটো হ'ল আমাৰ কি আছিল বিষমবাহু ত্ৰিভুজ বিষমবাহু ত্ৰিভুজৰ নো টু সাইডস আর ইকুৱেল তো কোনো সাইডে ইয়াৰ ইকুৱেল নাই সমান নাই গতিকে ইয়াৰ কোনো কি নাথাকে সমান নাথাকে এটা আনটোৰ লগত কোনো কোণ কি নাথাকে সমান নাথাকে তাৰপিছত আহিব আমাৰ সমবাহু ত্ৰিভুজ সম মানে সমান বাহু মানে ভুজ সমবাহু আৰু হেতু হ'ব ত্ৰিভুজ সমবাহু তিনিটা বাহুত এইটো আমি চেষ্টা কৰিছো সমবাহু ত্ৰিভুজ আঁকিবলৈ আমি ধৰি ললো এইটো বাহু সমান এইটো 3 এইটো 3 এইটো 3 তেলে এনেকুৱা যে তিনিটা বাহু যদি এটা আনটোৰ লগত যদি সমান হয় একে জোখৰ যদি হয় দৈৰ্ঘ্য হেতু আমাৰ কি বুলি কোৱা হ'ব সমবাহু ত্ৰিভুজ বুলি কোৱা হ'ব আৰু এই সমবাহু ত্ৰিভুজৰ মত থাকিব তিনিটা বাহু যেটো সমান ইয়া তিনিটা কোণ সমান এটা আনটোৰ লগত প্ৰত্যেক কোণবিলাকে কি থাকিব ইয়া সমান থাকিব গতিকে আৰু এই প্ৰত্যেকটো কোণৰ মান কিমান জানেনে 60 কাৰণ আমাৰ তিনিটা কোণ এটা ত্ৰিভুজত যেনেকুৱা সাইজৰ ত্ৰিভুজই নহওক এই ত্ৰিভুজত তিনিটা কোণ মিলি হয় 180 ডিগ্ৰী যাক দুই সমকোণ বুলি ক'ব পাৰি টু রাইট এঙ্গেলস গতিকে তিনিটা মিলি যদি 180 হয় আর প্রত্যেক তিনিটাই যদি সমান হয় 180 তিনি দি ভাগ কৰি দিয়ক কিমান 60 গতিকে তাৰ মানে সমবাহু ত্ৰিভুজৰ প্ৰত্যেক কোণৰ মান হ'ব 60 প্ৰত্যেকটো কোণৰ মান কিমান হ'ব 60 প্ৰত্যেকটো কোণৰ মান কি হ'ব 60 এইটো মত ৰাখিব আহিব পাৰে যে এটা সমবাহু ত্ৰিভুজৰ এটা কোণৰ মান 60 90 30 কিবা কিবি দিব পাৰে তেতিয়া আমি কি কম 60 গতিকে এই হিচাপে দেখা যায় ইয়াত আমাৰ বাহু হিচাপে ত্ৰিভুজ আমাৰ কি হয় তিনি প্ৰকাৰৰ হেনেকে আমাৰ কি আছে কোণ হিচাপে ত্ৰিভুজ আমাৰ কি আছে তিনি প্ৰকাৰৰ আছে গতিকে ইয়াতে আমাৰ ত্ৰিভুজৰ আৰু বহুতখিনি বস্তু আছে গতিকে আমাৰ ভিডিওটো বহুত দীঘল হৈ যাব গতিকে আপোনালোকৰ ধৈৰ্য নাথাকে গতিকে আমি আজি ভিডিওটো ইয়াতে শেষ কৰিছো আপোনালোকে যোনে নতুন আহিছে এই চেনেলটোত নিশ্চয় সাবস্ক্রাইব কৰি ল'ব পিছৰ ভিডিওত আমি আকৌ পিছৰখিনি আমি কি জামিতি আমি ধাৰণা দিম তাৰ পিছত আমি ট্ৰিক বিলাক দি দিম আমি কোৱেশ্চন কেনেকৈ হ'ব প্যাটাৰ্ন আনসাৰ কি হ'ব আমি হেবিলাকো দিম নিশ্চয় দিম এতিয়ালৈকে আমি দি আহিছো আপোনালোকৰ লগত আমি মিছা কোৱা নাই আমি দি থাকিম আৰু সম্পূৰ্ণ কোৰ্স আমি কমপ্লিট কৰা আমি কি প্ৰতিজ্ঞাবদ্ধ কৰিছো আমি এটা পিছত এটা ভিডিও আমি এৰি দি শেষ কৰি দিম গতিকে আপোনালোকে এই চেনেলত আপোনালোক সদায় কি কৰিব চাই থাকিব ধন্যবাদ